এইটো ফুলখালীজনী পৰীক্ষা ন আৰু পৰীক্ষাৰ কাৰণে তাইও পঢ়ি আছে এইফালে পঢ়ি আছে মানে উঠিয়ে গুচি গ'ল নেকি সেইফালে এইয়া কিতাপ উলিয়াই থৈছে এইফালে আছে এইটো চকলেট হা বাকী ময়ো আহিলো দোকানলৈ এইফালে দোকানীজনী হৈছে আমাৰ খুৰী খুৰী তেল 100 টকা দিয়কচোন এইটো লওক পাউডাৰ কিবা কিনি এনেকে ভৰাই লৈছে বেছি দাম লোৱা নাই বাৰু কেইটকা লৈছিলে 200 টকা লৈছে 200 টকাত দুটা বেগ আহিছে দেহামনুক স্কুল পঠিয়াব লাগিব হয় নে আৰু একত মই উইনচিল লগাই দিলো দেখিবলৈ এতিয়া লুকটো ভাল লাগিছে আৰু এফালেও লগাইছো উইনচিল So hey guys কি খবৰ আপোনালোকৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি কামৰ মাজতে যাব লাগিব পখিলাহাটৰ ঘৰলে যেহেতু পখিলাহাটৰ ভনিয়েকৰ এক্সাম চলি আছে সেকেন্ড ইয়াৰ আৰু হেহে মানে মাকে মাটি পঠিয়াইছে যে এইদিন তই অনানিয়া কৰি দিবি আৰু প্ৰথম দিনাখন পৰীক্ষাৰ মাকে নিলে কিন্তু এতিয়া মানে পখিলাৰ ভাইকৰো পৰীক্ষাটো পৰিছে হেহে মানে ফুলখালীজনী মই অনানিয়া কৰি দিব লাগিব হেহে ওলাইছো পখিলাহাটৰ ঘৰলে সকলোকে নমস্কাৰ জনাই আকাশ ভাই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো তো বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰো আজিৰ পৰা কেবা বছৰ মানৰ আগত মই এডাল লতা আনিছিলো লতাডাল এই মানি প্লেন জোপা যে দেখিছে এই জোপাৰ লতা আনিছিলো আৰু এতিয়া চাওক কিমান ডাঙৰ হৈ গ'ল মানে এই জোপা অৰিজিনেল নহয় এই জোপা মানে বাঁহডালত ওলমি আছিলে আমাৰ এই বাঁহ জোপা আছে সেই তাত মানে ওলমি আছিলে আৰু মই তাৰ পৰা মানে চিঙি লৈ আনি পানি ইয়াতে লগাই দিছিলো আৰু লগাই দিয়াৰ পিছত এতিয়া গোটেই জংঘলৰ নিচিনাকে ভৰ্তি হৈ গৈছে আৰু এই জোপা অৰিজিনেল নহয় আৰু এই আছলি জোপা হ'লেও পইচা নাহে মই জানো সেইটো কথা বাৰু ইনে মানুহবিলাকে কৈ থকাহে শুনো সেইটো কাৰণে লগাইছিলো বাকী এইফালে চাওক এই বাইকত মই উইনচিল লগাই দিলো দেখিবলৈ এতিয়া লুকটো ভাল লাগিছে আৰু এইফালেও লগাইছো উইনচিল আৰু উইনচিলখন লগালো কি হ'ল আৰু এইফালে আনিছিলো আৰু এখন উইনচিল সেইখন উইনচিল লগাবলৈ মন যোৱা নাই মানে ভাল লগা নাই সেইখন মানে ইয়াত ডমিনাৰৰ যিখন উইনচিল পায় সেইখন লগাম বুলি ভাবিছো সেইখন অহাৰ লগে লগে লগাম আৰু এতিয়া যিহেতু পখিলাহাটৰ ঘৰলৈ যাম ন আৰু সেয়েহে মানে পখিলাক ওলাই থাকিবলৈ দিছিলো লগতে পখিলাক কাপোৰ কানিখিনি সামৰিব দিছিলো আৰু পখিলাই সামৰিছে নে নাই সময় চাই লওঁগৈ এইফালে পখিলাও ওলাই আছে পখিলা কাপোৰ সামৰিলা সামৰি থৈছা আৰু এইফালে বেগত ধুনীয়াকৈ বান্ধি থোৱা আছে কাপোৰখিনি আৰু এইফালে দেখিব পাইছে দেহামনুৰ কাৰণে এটা বেগ কিনি অনা হৈছিল এটা মানে আৰু এটা আনিছিলো দেখাই দিয়াচোন অনলাইনত আনিছা ন আৰু এইফালে দেহামনুৰ ভাগৰ বেগটোতে পাউডাৰ কিবা কিনি এনেকে ভৰাই লৈছে বেছি দাম লোৱা নাই বাৰু কেইটকা লৈছিলে 200 টকা লৈছিলে 200 টকাত দুটা বেগ আহিছে দেহামনুক স্কুল পঠিয়াব লাগিব হয় নে আৰু স্কুল পঠিয়ালে বাৰু মই এটা ধুনীয়া ব্লগ বনাই পানি দিম বাৰু আৰু যিদিনাখন যাম যিখন স্কুললৈকে যাওঁ সেইখন স্কুলত ল'ৰা ছোৱালীখিনিক কিবা এটা দিম দেই কিবা এটা খুৱাম আৰু বাকী আমাৰ দেহামনুজনী আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাই ভালদৰে পঢ়া শুনা কৰিব পাৰে যিহেতু আমিবিলাকেতো ভালদৰে পঢ়া শুনা নকৰা জহত এতিয়া পইচাৰ কাৰণে হাবাতৰি খাই থাকিবলগীয়া হয় মই যে আপোনালোকক কোৱা নাই জানো কামৰ মাজতে ওলাইছো বুলি আৰু কামৰ মাজত ওলাইছো মানে পাৰ এইফালে মই গুটি আনি থোৱা আছে গুটি মানে দেখাই আছো আৰু এইফালে দেখিব পাইছে NS3 এইটো হৈছে জিকা গুটি আৰু এইফালে আনি থৈছো ভুল নেকি এইটো ভুল আনি থৈছো JUHI এইটো ইয়াতে ভৰাই থওঁ মানে আহি পানি লগাবহি লাগিব আৰু বেছি দিনৰ কাৰণে নাযাওঁ তাইৰ পৰীক্ষা যিহেতু মাজতে গেপ আছে আজি পৰীক্ষা হ'ল নহয় তাৰ পৰা কেইদিনমান গেপ থাকিব সেই গেপ কেইদিনত মই ঘৰলৈ আহি পানি ঘৰৰ খেতিত লাগিবহি লাগিব ন কিহৰ কাৰণে কৈ দিয়া দেহামনুৰ কাৰণে কৈ দিয়া কিহৰ কাৰণে মই যে কাম কৰিব লাগিব দেহা কাৰণে পঢ়াব লাগিব না স্কুলত দিলে কিমান পইচা লাগিব আৰু মোৰ এনেকুৱা এটা সময় পাৰ হৈছিল গম পোৱা নে মই যেতিয়া পঢ়িছিলো স্কুলত মোৰ মনত আছে হা আমাৰ ঘৰটো ইয়ালে মানে দেউতাই মোক মাহত গুচি আহিল নাই মাহত গুচি অহাৰ পিছত যেতিয়া মই জন্ম হলো যেতিয়া অকণমান জনা বুজা হৈছোগৈ তেতিয়া মানে মোক স্কুললৈ নিবলৈ আহিছে মানে দেউতাই নাম লগাই দিছে আৰু স্কুললৈ লৈ যাব মানে চাইকেলত লৈ যাব পিছফালে কেৰিয়াৰহে বহাই নিয়ে আগতে আৰু এই যে কাপোৰ আনে যে কিছুমান পলিথিন যে বগা পলিথিন যে সেই পলিথিনটো তেওঁলোকৰ কিতাপখনে বহীখনে বহি নহয় চিলেটখনে ভৰাই চাইকেলত বহাই লৈ গৈছে মই স্কুল গৈছো আৰু এবাৰ তেনেকে অলপ পঢ়ি পানি যেতিয়া দুচনী চিনি পাৰ হৈ গৈছো পাৰ হৈ যোৱাৰ লগে লগে ফলি লাগে বেগ লাগে কাপোৰ লাগে কিবা লাগে সেইবিলাক মোৰ ওচৰত নাই নহয় আৰু তাৰমানে তেনেকে মানে নোহোৱাকে পঢ়িলো তো সেইটো কাৰণে ছোৱালীজনী গতি কি কৰিব লাগিব ভাল কৰিব লাগিব ভাল স্কুলত দিব লাগিব আৰু এটা কথা সদায় মনত ৰাখিব নপঢ়া নুশুনা ল'ৰা ছোৱালীয়ে কেতিয়ানো মাক দেউতাকক ঘৰৰ পৰা উলিয়াই নপঠিয়ায় আৰু যিবিলাক মানে শিক্ষিত ল'ৰা ছোৱালী আৰু সেইবিলাকেহে মাক দেউতাকক আশ্ৰমত থয়গৈ আৰু সেয়েহে মানে নপঢ়া নুশুনা ল'ৰা ছোৱালীবিলাকে মোৰ মতে ভাল যিহেতু মই নপঢ়া নুশুনা মই নিজে ভাল বুলি মই গেৰাণ্টি দিব পাৰোঁ ভাল মই বহুত ভাল
সব পঢ়া শুনা ল'ৰা ছোৱালী বেয়া বুলি ক'বলৈ যোৱা নাই অলপমান দিনৰ আগত এটা নিউজ পাইছিলেই চাগে মাকক এটা ৰুমত থৈ পানি ঘৈণীয়েকক লৈ পানি যেতিয়া চহৰত আছিলে আৰু মাকজনী ভিতৰত খাবলৈ নাপাই মৰি গৈছিল আৰু তেনেকুৱা ধৰণৰ পঢ়া শুনা ল'ৰা ছোৱালীবিলাকে কৰে আৰু চবেই নহয় আৰু কিছুমানেহে কৰে যিবিলাকৰ মগজ নাইকিয়া আৰু মইনো কি ক'ম এইবিলাকত আৰু এইফালে পইচা 100 টকা আছে বাইকত তেল ভৰাব লাগিব তেল নাইকিয়া হৈছে মটৰটো মানে ফিচ মাৰি আছে বাকী ময়ো আহিলোঁ দোকানলৈ এইফালে দোকানীজনী হৈছে আমাৰ খুৰী খুৰী তেল 100 টকা দিয়কচোন এইটো লওক তেল 100 টকা দিয়ক আৰু মানুহজনী বেয়া লাজুকীয়া আৰু এইখিনিতে যে মই যে ক'লোঁ যে পঢ়া শুনা ল'ৰা ছোৱালীখিনিহে তেনেকুৱা কৰে বুলি চবেই নকৰে মই এইটো কথা বাৰে বাৰে কৈছোঁ আৰু যদি কিবা ভুল কৈছোঁ তেন্তে হ'লে ক্ষমা কৰিব দেই মই সেইটো আগতীয়াকৈ কৈছোঁ আৰু কিনো ক'ম বাকী তেলকণ আহক তেলকণ লৈ পানি বাইকত তেল ভৰাবগৈ লাগিব আৰু এইটো কথা মই বাৰে বাৰে কৈছোঁ যে মোক ভুল নুবুজিব মই কথাটোহে কৈছোঁ যিটো নিউজত দেখিবলৈ পাই থাকোঁ সেইটোহে কৈছোঁ আৰু সদায় তেল ভৰাই মই দুখীয়া হ'ম যে পাইছোঁ আৰু তেল আনিছোঁ 100 টকা আৰু গোটেই ফুলকৈ দিয়া নাই যিহেতু এইকণলৈকে ফুল কৰিলে 120 টকা লয় আৰু এতিয়া তেলটো ভৰাই লওঁ তেলকণ ভৰাওঁতে পৰিবও পাৰে পৰিলে নে পৰিলে এইফালে মানুহজনী ওলাই আহিলে আৰু বেগ চেগ এনেকৈ সামৰি ল'লোঁ আৰু এইফালে আমাৰ অকণমানিজনীও বেগটো লৈ লৈছে যাবানে বৌক টাটা দি দিয়া বৌয়ে কি দিলে চাওঁ পইচা দিলে বাবা বৌক চমা এটা দি দিয়া বাবা দেই কৈ দিয়া আৰু এটা পইচা দিয়া Welcome to Ramamati Gaon. ময়ো আহি শহুৰৰ ঘৰত পালোঁ আহোঁতে ভিডিঅ' কৰি অহা নহ'ল যিহেতু মোবাইলটো ধৰি পানি পখিলাক লৈ পানি এইফালে গোটেই বেগেই আছিলে ন আৰু সেয়েহে মানে ভিডিঅ' কৰা নাছিলোঁ আৰু যিহেতু ফুলখালীজনী পৰীক্ষা ন আৰু পৰীক্ষাৰ কাৰণে তাইও পঢ়ি আছে এইফালে পঢ়ি আছে মানে উঠিয়ে গুচি গ'ল নেকি সেইফালে এইয়া কিতাপ উলিয়াই থৈছে এইফালে আছে বাকী সিহঁতি চকলেটৰ কাৰণে কাজিয়া কৰি আছে চকলেট মানে এইফালে এইটো চকলেট হা চকলেটটো অকণ চাবলটো দে মোক মই খাবলৈ নিদিয়া নালাগে ডেইৰী মিল্ক নে কি মিল্ক সিহঁতৰ লগত কথা পতা আৰু কুকুৰ এটাৰ লগত কথা পতা একেই কথা বাকী এইফালে দেখিব পাইছে মোৰ বাইকখন মডিফিকেশ্যন কৰিম বুলি যে কৈছিলোঁ আৰু ভালদৰে কৰা হোৱা নাই উইণ্ডশ্বিল্ডকেইখনটো দেখালোঁ মানে এইফালৰ পৰা দেখাইছোঁ দেখি ভাল লাগিছে মোৰ কিবা এটা ভাল লাগিছে বাইকখন এইয়া চাক উইণ্ডশ্বিল্ড লগাই দিছোঁ বাকী আগফালে বস্তুখিনি লগাব লাগিব এইফালে নাম্বাৰ প্লেটখন আঁতৰাই দিম পাৰিলে তেতিয়াহে ভাল লাগিব কি হ'ল The next day. যোৱাকালি যিহেতু ভিডিঅ'টো শেষ নকৰিলোগৈ আৰু এতিয়া যাব ওলাইছোঁ ফুলখালীজনীক কলেজত থ'বৰ কাৰণে মানে যিহেতু সিহঁতৰ এক্সাম হৈ আছে আৰু বেলেগ এখন কলেজতে হৈ আছে সিহঁতি যিখন কলেজত পঢ়িছিলে সেইখন কলেজত সিহঁতৰ চেণ্টাৰ বহা নাই আৰু সেয়েহে মানে সিহঁতক মই তাইক থৈ আহোঁগৈ সিহঁতকহে আহিছে তাইক থৈ আহোঁগৈ এইফালে বাইকখন উলিয়াই থোৱা আছে আৰু এইফালে তাইৰ বেগ আৰু তাই মানুহজনী এইফালে এইজনী ওলাই আহিছে বাকী গৈ থাকোঁ তো ব'লক পিছে ময়ো সিহঁতৰ চেণ্টাৰত পালোহি আৰু চেণ্টাৰত আহি পানি দেখিছোঁ ল'ৰা ছোৱালীসকলৰ গাৰ কাপোৰৰ তলত নকল কেনেবাকৈ আনিছে নেকি সেয়া আহি পুলিচগৰাকীয়ে চেক কৰিহে ভিতৰলৈ সোমাবলৈ দিছে তাইক অকণমান আগবঢ়াই থৈ আহিলোঁ তাই যিহেতু নুমলীগড় চেণ্টাৰতে পৰিছে আৰু সেয়েহে মানে তাইক ভৰাই থৈ আহিলোঁ আৰু তাত মই ভিডিঅ' কৰা নাই বাইকখন দেখিব পাইছে বাইকখন সিহঁতৰ ইয়াত চলাই থাকিলে মানে প্ৰায় লেতেৰাই হৈ থাকে মানে এইটো কাৰণে সিহঁতৰ এই ৰাস্তাটো মানে গোটেই কেঁচা আছে সেইকাৰণে অহা যোৱা কৰোঁতে গোটেই ধূলি হৈ যায় আৰু ধূলি মানে এইফালে দেখিব পাইছে ধূলি গোটেই হৈ আছে চকাৰ চেইনডালো একেবাৰে অৱস্থা নাইকিয়া হৈ যায় আৰু এইফালে আমাৰ অকণমানিজনী আছে তাই ইয়ালৈ আহিলে সিহঁতৰ ঘৰ ছোৱালীজনীৰ লগত মানে পূৰা খেলি থাকে মানে একেবাৰে চিঞৰ বাখৰ নাই আৰু ইয়াত মানে কি হয় জেগাবিলাক সমান চবফালে দেখিছে নহয় আৰু সেয়েহে মানে তাই দৌৰি ফুৰিব পাৰে মানে আমাৰ ঘৰত কি হয় মানে জেগাবিলাক মানে অলপমান ওখ আকৌ পিয়ালি আছে কিবা আছে এনেকুৱা মানে হয় মানে সেইটো কাৰণে মানে তাই পৰি যায় বাৰে বাৰে দৌৰি পানি গ'লে আৰু সেয়েহে মানে ইয়াত থাকি তাই অলপ ভাল পায় বাকী যিয়ে নহওক মই কাইলৈ পৰহিলৈ ভিতৰতে আকৌ ঘৰ যাবগৈ লাগিব যিহেতু ঘৰৰ খেতি বাতিবিলাকতো দেখিছেই চাগে আৰু সেই খেতিখিনিও লগাবগৈ লাগিব হাল বাবলৈ আছে লগতে জিকা গুটি আনি থোৱা নাছিলোঁ জানো আৰু সেইখিনিও লগাবগৈ লাগিব আৰু সিহঁতৰ ঘৰৰ পৰা ওলাই যাওঁতে ৰাস্তাটো যি ন এইকণত ভিডিঅ' কৰিবলৈ বহুতে অসুবিধা হয় আৰু এতিয়া যিহেতু মই ফুলখালীজনীক আনিবলৈ গৈ আছোঁ আৰু তাইক এইটো ৰাস্তাৰে অনা নিয়া কৰিব লাগিব উপায় নাই আৰু বেলেগ ৰাস্তা নাই যিহেতু সিহঁতৰ ঘৰলৈ যাবলৈ আৰু এইটো ৰাস্তা মানে মেঠাৰিহে হয় এইটো আৰু যেতিয়া ইয়াত পানী বাৰিষা হয় তেতিয়া মানে এই ৰাস্তাৰে গাড়ী লৈ আহিম বুলি ভবা কথাটো চিন্তা কৰিবই নোৱাৰি যিহেতু এই ৰাস্তাটোত গোটেই বোকা হৈ যায় বোকা হৈ গ'লেও উপায় নাই পানী বাৰিষা হ'লেও মই ইয়ালৈ আহিবই লাগিব এই ৰাস্তাৰে উপায় নাই মোৰ শহুৰৰ ঘৰ যিহেতু বেয়া হ'লেও ভাল
কিবা এটা খাব লাগিব সেয়েহে মানে এইফালে হোটেল এখন আছে তালৈকে গৈ আছোঁ তহঁতৰ ইয়াত ভাল হোটেল এখন নাই গম পাৱনে হোটেলৰ মানে বহুত প্ৰব্লেম ইয়াত কিবা এটা খাম বুলি গ'লেও মানে তেওঁলোকৰ যিটো বস্তু বিচাৰোঁ সেইটো বস্তু নাপায় তেনেকুৱা হয় আৰু ইয়ালৈ আহিছোঁ তো ইয়াতে খাব লাগিব চাওমিন আহি গ'ল আৰু চাওমিনটো এইফালে কোলখালিক খাবলৈ দিছোঁ ময়ো খাই লওঁ তাৰপিছত ঘৰ যাব লাগিব আৰু তাই মানে চচটো খাব বেয়া পাইছে মানে মাখি এটা পৰি আছিলে সেইটো কাৰণে টিচু পেপাৰ এখন আনিব দিছোঁ মুখখন মুচি ল'ম তাৰপিছত খাব লাগিব এতিয়া আহি গ'ল এইটোতে মাখিটো পৰি আছিলে মাখিটো ঘূৰিও আছে এইখনতে যাবলগীয়া থাকিলে এনেও যাবি হ'বনে ময়ো অকণমান লৈ লওঁ উপায় নাই কিন্তু চাওমিনটো খাই একদমেই ভাল নালাগিলে সেয়েহে মানে সিহঁতৰ ঘৰলৈ যোৱা অকণমান আগত আৰু এখন মানে পকৰি চিঙৰা দোকান আছে তাতে খাবগৈ লাগিব তাত ঘুগুনি পকৰি কি পাম তাতে খামগৈ আৰু বাকী ৰাস্তাটো ক্ৰছ কৰি লওঁ যিহেতু গাড়ী মটৰ ধেৰ আহি আছে এইফালে গাড়ী আহিছে এইফালৰ পৰাও গাড়ী আহি আছে আৰু প্ৰায় ইয়াত গাড়ী বহুত পিক আপত আহে সেয়েহে মানে যাব পাৰিবিনে অকলে নধৰাকৈ পাৰিবি আহ গুৱাহাটীত এৰি দিলে তই ওলাব পাৰিবি নাই আহ মোৰ লগতে এইখন দিছে নহয় কেনেকৈ এইবিলাক ছিগনেল লাইট দিছে আৰু আমাৰ বাইকখন পাই এইফালে ৰখা হৈছিল আৰু এইখিনিত ৰখাবলৈ আনোতে মানে পটককৈ ঘটনা এটা হৈ গ'ল এইখিনিতে পাথৰ এটা আছিলে পাথৰটোত ধামকৈ মাৰি দিছোঁ তলত কিবা অকণমান ঘাইলে হ'ল নেকি হ'বলা বাকী যিয়ে নহওক আমি যাম আগত পকৰি চিঙৰা খামগৈ এইফালে আমি ঘুগুনি পকৰি খাবলৈ এইখন দোকানত আহি পালোহি দাদা ঘুগুনি আৰু পকৰি দিয়কচোন খাওঁ এইফালে আমাৰ ঘুগুনি আহি গ'ল আৰু পকৰি দিব এতিয়াহে খাই ভাল লাগিব আমাৰো খাই বৈ হ'ল এতিয়া আমিও ওলাই থাকোঁ আৰু খাই বৈ হোৱালে মানে এইফালে সন্ধিয়াই হৈ আহিল দেখিছে নহয় আৰু এতিয়া গৈ পানি ঘৰত গৈ তাইও ধুনীয়াকৈ ফ্ৰেছ হ'বগৈ যিহেতু তাই 1টা বজাতে গৈছিলে ন আৰু এতিয়া আহি পাইছেহে এতিয়া ঘৰ গৈ পানি একেবাৰে ফ্ৰেছ হ'বগৈ যদিহে আপোনালোকে দেহামনু আৰু পখিলাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশ্যনটো অন কৰি ল'ব আৰু মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকৰ মোবাইলত নটিফিকেশ্যন সোমাব আৰু নটিফিকেশ্যনত ক্লিক কৰি পানি আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব পাৰিব